মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা যাচিছোঁ। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত অসমৰ মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক আৰু স্বাস্থ্য বিভাগত আয়ুৰ্বেদিক চিকিৎসক ৰূপে প্ৰায় 400 যুৱক যুৱতীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। এই ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,25,000 অতিক্ৰম কৰিলে। ৰাজ্যত প্ৰায় 40,000 নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। আৰক্ষী বিভাগ, এডিআৰই, শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মে'ৰ আগতে সম্পূৰ্ণ কৰিব পাৰি। ইয়াৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1.5 লাখ সংখ্যা ক্ৰছ কৰি প্ৰায় 1,60,000 হ'বগৈ। তাৰ পিছতো আমি চেষ্টা কৰিম যাতে আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15,000 নিযুক্তি আমি দিব পাৰোঁ। অৰ্থাৎ 1 লাখৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে প্ৰায় 1,60,000-70,000 যুৱক যুৱতীয়ে চৰকাৰী নিযুক্তি লাভ কৰিব। স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব, তাক মই বিশ্বাস কৰোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত মই উপাচাৰ্য ডাঙৰীয়াক এটাই পৰামৰ্শ দিছোঁ যে ইলেকশ্যন লৈ কলেজৰ হোষ্টেলবিলাক, কলেজত হোৱা বা ইউনিভাৰ্চিটিত হোৱা গণ্ডগোলবোৰ আমাৰ কাৰণে এক প্ৰকাৰ এটা ক'ব গ'লে দুৰ্নাম কঢ়িয়াই আনে। বিশেষকৈ হোষ্টেলসমূহত দেউতাক মাকে ল'ৰা ছোৱালীক চৰকাৰী হোষ্টেলত এইকাৰণেই দিয়ে আমাৰ ওপৰত বিশ্বাস ৰাখি যে নিশ্চয় ল'ৰা ছোৱালী ভাল হ'ব, ইয়াতে বেয়া কাম কোনো ধৰণে নচলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি যিটো শৃংখলতাবিহীনতাৰ কাৰণে কিমান ঘটনা হ'ব পাৰে তাক আমি দেখা পাইছোঁ। বিশ্ববিদ্যালয়সমূহত এটা ডাঙৰ সমস্যা হ'ল যে বিশ্ববিদ্যালয় পাছ কৰি অহা ছাত্ৰ ছাত্ৰীৰ ৰাতি আগমন। একেবাৰে মানি ল'ব নোৱাৰা কথা। আৰু কোনো কাৰণতে বিশ্ববিদ্যালয়ত এক্স বৰ্ডাৰসকল বিশ্ববিদ্যালয়ৰ হোষ্টেলত যাব নোৱাৰে। মই গোটেইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অনুৰোধ কৰিছোঁ যে ল'ৰা ছোৱালীয়ে আজি নুবুজিব, পিছত বুজিব, কিন্তু ল'ৰা ছোৱালীৰ দেউতাক মাকে আমাৰ ওপৰত যি বিশ্বাস ৰাখে সেই বিশ্বাসৰ মাইলৰ খুঁটাত উত্তীৰ্ণ হোৱাটো আমাৰ দায়িত্ব। অলপ ঘেৰাও হওক কোনো আপত্তি নাই, ধৰ্ণা হওক, শ্লোগান হওক কোনো আপত্তি নাই। ক'ৰবাত যদি উপাচাৰ্যজনে চৰম ত্যাগ কৰিব লাগে তাকো কৰক, কিন্তু দেউতাক মাকে আমাৰ ওপৰত যি বিশ্বাস কৰি ল'ৰা ছোৱালীক হোষ্টেলত পঠিয়াইছে তাৰ লগত কম্প্ৰমাইজ হ'ব নালাগে। হোষ্টেলত পঢ়াৰ পৰিৱেশ থাকিব লাগে আৰু হোষ্টেলত এক্স বৰ্ডাৰসকল অনুষ্ঠান নহ'লে সঘনাই যোৱা অহা কৰা, হোষ্টেলত বহি মেছত ভাত খোৱা আৰু বিভিন্ন ধৰণে আড্ডা পাতা, এই কথাবোৰ বন্ধ হ'ব লাগে। নতুনকৈ নিযুক্তি পোৱা 2000 অধ্যাপক অধ্যাপিকাই যদি সংকল্প লয় যে আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিম, তেতিয়া তাত আমাক কোনো আধুনিক যন্ত্ৰ পাতিৰ আমাক প্ৰয়োজনীয়তা নাথাকে। এটা কালেক্টিভ যিটো আমাৰ ইচ্ছা যে আমি পৰিৱৰ্তন কৰিম, আমি মহাবিদ্যালয়খন ধুনীয়া কৰিম, এটা চিন্তা যদি আমাৰ মাজত থাকে, পৰিৱেশৰ নিজে নিজে সলনি হ'ব পাৰে। আজি যদি আমি ইয়াত যিসকলে চিকিৎসক হিচাপে নিযুক্তি পাইছোঁ, আমি যদি মনত পণ লওঁ যে সময়ত আমি OPD কৰিম, আধা ঘণ্টা আমি বেছিকৈ কৰিম, কাৰণ আমি টকা পইচা দি চাকৰি পোৱা নাই, আমি নিজে চাকৰি পাইছোঁ, গতিকে আমি ৰাইজৰ কাৰণে আধা ঘণ্টা বেছিকৈ কাম কৰিম। পৰিৱেশৰ সলনি হওঁতে সময় নালাগে। আৰু মই এইকাৰণে এই কথাখিনি ক'ব খুজিছোঁ যে আজি অসম এটা এনে
পৰিৱেশত আছে যে অলপ যদি আমি ইয়াৰ পৰা চেষ্টা কৰোঁ এটা আমি নতুন দিনলৈ লৈ যাব পাৰোঁ এটা কষ্ট কৰোঁতে 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 আমি আজি এটা পজিশ্যনত আহি গৈছোঁ যাৰ পৰা আমি এটা ডাঙৰ চালান এটা ল'ব পাৰোঁ আমি এটা ডাঙৰ মানুহে ক'ব পাৰে যে কোৱাণ্টাম জাম্প এটা আমি মাৰিব পাৰোঁ কাৰণ আমি সেই পৰিৱেশত আহি পৰিছোঁ আন্দোলন নাই হত্যা হিংসা নাই শিক্ষাৰ পৰিৱেশ এটা নিৰ্মাণ হৈছে আৰু যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ হৈছে আজি অসমে এটা নতুন দিনৰ কল্পনা কৰিব পাৰে আজিৰ পৰা 10 বছৰ আগত এই কথাবোৰ ক'লে মানুহে ভাবে এই অৰণ্য ৰুদন কিন্তু আজি সময়ে প্ৰমাণ কৰিছে যে নহয় আমি এনেকুৱা এটা পৰিৱেশত আজি আমি থিয় হৈছোঁ এসময়ত ব্ৰহ্মপুত্ৰ ব্ৰিজ বাহিৰৰ পৰা অহা ইঞ্জিনিয়াৰে বনাইছিল আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আটাইতকৈ পূৰ্ব ভাৰতৰ ডাঙৰ ব্ৰিজখন আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে কৰি আছে এসময়ত গুৱাহাটীত এখন ফ্লাইঅভাৰ বনাবলৈ 10 বছৰ লাগিছিল আজি আমাৰ অভিযন্তাসকলে এটা বছৰ 1.5 বছৰত এই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিয়ে কোনো বাহিৰৰ অভিযন্তা নাই এসময়ত অসমত 3খন মেডিকেল কলেজৰ পৰা সংখ্যা আগবাঢ়ি যোৱা নাছিল আজি 13খন মেডিকেল কলেজ আৰু 13খন মেডিকেল কলেজতে পেচেণ্টৰ লানি নিচিগা হ'ল এখন মেডিকেল কলেজ ভাল নে বেয়া তাক সাংবাদিক ৰাজনীতি কৰা ব্যক্তি বা প্ৰবন্ধকাৰে তাক প্ৰমাণ নকৰে তাক প্ৰমাণ কৰে যে মেডিকেলৰ সন্মুখত পেচেণ্ট কিমান আজি যদি আমি গুৱাহাটী মেডিকেল কলেজলৈকে যাওঁ যিকোনো নাৰ্ছিং হোমতকৈ আমাৰ মেডিকেল কলেজ পেচেণ্ট আটাইতকৈ বেছি পেচেণ্টৰ স্বীকৃতিৰ পৰিৱৰ্তে আন স্বীকৃতিৰ কাৰোৱে প্ৰয়োজনীয় নাথাকে আজি অসমৰ টোটেল ৰোগীৰ 85% ৰোগীৰ কাম চৰকাৰী খণ্ডত হয় 15% ৰোগীৰ কামহে নাৰ্ছিং হোমত হয় অৰ্থাৎ আমাৰ আজি নিজৰ কেপাচিটি বাঢ়িছে আমি নিজে কাম কৰিব পাৰিছোঁ আৰু অসমৰ যুৱক যুৱতীয়ে এটা নতুন দিনৰ আৰম্ভণি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি উৰ্বৰতা গুণ নিৰ্ধাৰণৰ কাৰণে সইল হেল্থ কাৰ্যসূচী 2015 চনত আৰম্ভ কৰিছিল এই বছৰত আমি 10 লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম 4 লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৰাজ্যত ভূমি কৃষি ভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে আমাৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে স্বীকৃতি দিছে ঠিক সেইধৰণে কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছোঁ য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজসাহায্য প্ৰদান কৰে আগতে ৰাজ্যত 80টা এনে কৃষি যন্ত্ৰপাতিৰ বেংক স্থাপন কৰা হৈছিল বৰ্তমান ই 816টালৈ বৃদ্ধি পাইছে ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে 96টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন আপোনালোকে জানে যে ৰাজ্যত যেতিয়াৰ পৰাই আমি ধান ক্ৰয় কৰাৰ অভিযান আৰম্ভ কৰিছিলোঁ ৰাজ্যৰ কৃষিত বা কৃষি খণ্ডখনত এটা নতুন উৎসাহ আৰু উদ্দীপনা দেখা গৈছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও
প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজ সাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছো যাতে পৰিবহন খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিব পাৰো ঠিক সেই ধৰণে মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আমি বহুখিনি আগবাঢ়িছো ৰাজ্যত সৰিয়হ উৎপাদনো অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে মেজৰো এখন বহুত ডাঙৰ বজাৰ ইয়াত নিৰ্মাণ কৰা হৈছে ৰাজ্যত ইথানেল ফেক্টৰীসমূহ নিৰ্মাণ হোৱাৰ লগে লগে মেজৰো এটা বহুত ডাঙৰ আমাৰ ইয়াতে বজাৰ সৃষ্টি হৈছে